নমস্কাৰ স্বাগতম জনাইছোঁ চাকৰি গোস্বামী চেনেললৈ। আজি গৈ আছোঁ বঙাইগাঁৱৰ এখন অনুষ্ঠান উত্তৰ হালমাৰা, গতিকে পলম নকৰি ডাইৰেক্ট যাওঁ অনুষ্ঠানলৈ। বলকচোন। ইয়াৰ পিছত উত্তৰটো সুধি আছোঁ কেৱল মহিলাখিনিৰ বাবে। আমাৰ ৰুদ্ৰ পাঠক গাঁৱলীয়া সম্বৰ্ধনা জনাইছে আৰু এখন বিহু উদযাপন সমিতিৰ ৰত্নেশ্বৰাই সম্বৰ্ধনা জনাইছে সাগৰিকা গোস্বামীক। এতিয়া আমি আমাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ বাবে আমাৰ পাঠক গাঁৱলীয়াক আহ্বান জনাইছোঁ আৰু তেওঁলোকক সহযোগ কৰিব বিজু দাস আৰু শিৱু দেৱে। তাৰ আগতে আজি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আমাৰ উদ্বোধক দলে। না যায়ো সোহিরে ওই না যমুনার জলে, তোমরা না যায়ো না যায়ো সোহিরে ওই না যমুনার জলে। ইয়াৰ পিছতে অসমীয়াৰ গৌৰৱস্বৰূপ এটি শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰিব সন্মানীয় শ্ৰীযুত ৰত্নেশ্বৰ ৰায়দেৱে। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আজি মনোমোহা সাংস্কৃতিক সন্ধিয়া, নতুন বছৰৰ আৰম্ভণিত এই আয়োজন। আমি আশা কৰোঁ সকলোৰে দিন নতুন বছৰ যেনেধৰণে আহে আনন্দ আৰু উৎসৱৰ মাজেদি, ঠিক তেনেধৰণে যাতে বছৰে বছৰে বাঢ়ি আছে। আই সৰু বাপে সৰু তই হবি বৰ গৰু। আজিকালিতো এনেকা কৰে নুগুৱাই, আজিকালি এনেকা কৰে নুগুৱাই, আজিকালি আপিখানে দোচৰা কৰে গুৱাই। আপিখানে গুৱাই, আপাখানে পাত্তাই নাপায়। কিয় গুৱাই কিয় আপা পাত্তা নাপায়? আপাখান আজিকালি খাই মদতে ডুবি থাকে। আজিকালি আপিখানে এনেকা কৰে গুৱাই, আপিখানে গুৱাই চাওমিন খা ম'ম' খা বাৰে বাৰে হাগিবা যায়। বঢ়িয়া। তাৰপিছত আই সৰু বাপেৰ সৰু 15 মিটিঙত ঘূৰিয়ে ফুৰো এনেকা কৰে গুৱাই। পৰৱৰ্তী সময়তো এনেকুৱা সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। মঞ্চৰ পৰা বিদায় জনাই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াতে ইমান সুন্দৰ অনুষ্ঠান চলি আছে, ইয়াৰ যিসকল লোকেল উদীয়মান গায়ক গায়িকা আছে তেওঁলোকৰ কাৰণে ইমান এখন সুন্দৰ মঞ্চ তেওঁলোকক দিছে। আৰু মই যেতিয়া আগতে তেনেকৈ ময়ো গাইছিলোঁ, মোৰ সেই দিনবোৰলৈ মনত পৰিছিলে। সঁচাকৈ নষ্টালজিক হৈ গৈছে আজি বাৰ। আৰু এইখিনিতে আমি উভতি গৈছোঁ। ধুনীয়াকৈ এনকৰেজ কৰি আছে। মই থেংক ইউ ছ' মাছ। মোৰ ভগনা আছে, মই এখন বিহুৰ লগত সদায় জড়িত, মই এখন বিহুৰ সদস্য। নেক্সট ইয়াৰ কাক চাব কওক?